আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নেচাৰেল ঘৰুৱা চুলিৰ কণ্ডিশ্যনাৰ আৰু এই কণ্ডিশ্যনাৰটো বনাবলৈ তিনিবিধ বস্তু লাগিব। এই তিনিবিধ বস্তুৱে আজিৰ এই কণ্ডিশ্যনাৰটো বনাই আপোনালোকে চুলিত লগালে আপোনালোকৰ চুলি সৰা সমস্যা দূৰ কৰিব, চুলি গ্ৰোথ বঢ়াবলৈ সহায় কৰিব, কম বয়সতে চুলি পকি নাযাব, চুলিখিনি চিল্কি চাইনি কৰাত, পিছল কৰি তোলাত বহুত বেছিকৈ সহায় কৰিব আৰু তাৰ কাৰণে লাগিব মাত্ৰ এই তিনিবিধ বস্তু। আৰু এই বস্তুবিধ হৈছে একদম আমাৰ আইতাহঁতৰ দিনৰ পৰা চলি অহা একেবাৰে পুৰণা বস্তু, যিবিধ বস্তুৱে চুলি ধুলে বা চুলিত লগালে চুলিখিনি খুব ধুনীয়া হ'ব, বহুত বয়সলৈ চুলিখিনি নপকাকৈ ৰাখিব পাৰিব, গ্ৰোথ বাঢ়িব। আৰু লগতে মই কেইটামান পাত লৈছোঁ, কি পাত লৈছোঁ আপোনালোকক জনাম বাৰু। আৰু লগতে মই এল'ভেৰা পাত এটাও লৈছোঁ। এল'ভেৰা পাতটো মই এনেকৈ পানীতে কাটি পেলাই পানীতে এনেকৈ ডুবাই পেলাই আধা ঘণ্টামান ৰাখি থৈছোঁ। এতিয়া কি বস্তু লৈছোঁ আপোনালোকক দেখুৱাম আৰু প্ৰথমতে কৈ লওঁ এই বস্তুকেইটাৰ গুণ কিমান বেছি ভাল হয়। প্ৰথমতে এইটো লৈছোঁ ঔটেঙাৰ বীজ। ঔটেঙাৰ বীজেৰে মূৰ ধুৱে বুলি আমি আমাৰ আইতাহঁতৰ দিনৰ পৰা শুনি আহিছোঁ, নহয়নে বাৰু? এই ঔটেঙাৰ বীজটো আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়। ই আমাৰ চুলিত কণ্ডিশ্যনাৰৰ কাম কৰে আৰু লগতে যদি উফি সমস্যা থাকে, উফি সমস্যা দূৰ কৰিবলৈ সহায় কৰিব, চুলিখিনি পিছল কৰি তুলিব আৰু লগতে চুলি সৰা যদি সমস্যা আছে সেই সৰা সমস্যাও দূৰ কৰিব। ঔটেঙা বীজেৰে মূৰ ধোৱা বহুত বেছি ভাল হয়, আমি সকলোৱে জানো, নহয়নে বাৰু? আজি মই আপোনালোকক বেলেগ এটা তৰিকাৰে কেনেধৰণে ঔটেঙা বীজেৰে মূৰ ধুব পাৰি সেইটো দেখুৱাম। এতিয়া ইয়াৰ লগতে লৈছোঁ মই এই কেইখিলামান পাত। এয়া হ'ল জবা ফুলৰ পাত আৰু এই জবা ফুলৰ পাতটোৱেও আমাৰ চুলিত কণ্ডিশ্যনাৰৰ কাম কৰে, চুলিখিনি পিছল কৰি তোলাত সহায় কৰে, চুলিখিনি চিল্কি চাইনি কৰি তোলাত সহায় কৰিব। আৰু এয়াও ল'লোঁ মই 10-12 খিলামান পাত, নিজৰ চুলি জোখত দেই। তাৰ পাছত এইফালে ল'লোঁ মই এটা এল'ভেৰা পাত। এই তিনিটা বস্তু, এই তিনিওটা বস্তু কেনেধৰণে চুলিত লগালে চুলিত এটা ভাল কণ্ডিশ্যনাৰ কাম কৰিব, চুলি সৰা সমস্যা দূৰ কৰিব, চুলিখিনি চিল্কি চাইনি কৰাত সহায় কৰিব, চুলিৰ পৰা উফিৰ সমস্যা দূৰ কৰিব। আৰু তাৰ কাৰণে এইকেইটা বস্তু কি নিয়মেৰে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া প্ৰথমতে এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। তাৰ কাৰণে প্ৰথমতে ইয়াত যিবোৰ লাগি থাকে সৰু সৰু ৰেণু নিচিনা সেইবোৰ আঁতৰাই পেলাম। অকল ঔটেঙাৰ বীজটোহে ব্যৱহাৰ কৰিম, তাৰ ছাইডত থকা যিটো টান অংশ সেইটো কাটি পেলাই ভালকৈ চাফা কৰি পেলাই দিম। চাফা কৰি ল'ব লাগিব, এনেধৰণে একদম ধুনীয়াকৈ চাফা কৰি পেলাব। ইয়াত যে কিবা চুলি নিচিনা লাগি থাকে সেই লাগি থকাবিলাক ধুনীয়াকৈ চাফা কৰি এৰুৱাই পেলাব। এয়া এনেধৰণে চাফা কৰিব। চাফা কৰাৰ পাছত আপোনালোকে ধুনীয়াকৈ বস্তুখিনি ধুই ল'ব, ধুই লৈহে ব্যৱহাৰ কৰিব। লেতেৰা বস্তু আকৌ চুলিৰ গুৰিত লগাই দিলে সেইফালৰ পৰা আপোনালোকৰ চুলিত লেতেৰা বীজাণু সোমাই চুলি গুৰিটো নষ্টহে কৰিব। সেইকাৰণে যি বস্তু চুলিত লগাই বা ছালত লগাই ধুনীয়াকৈ বস্তুখিনি চাফা কৰি ল'ব, ধুই ল'ব, তাৰ পাছতহে ব্যৱহাৰ কৰিব। এতিয়া মই ধুনীয়াকৈ গোটেইখিনি চাফা কৰি ল'ম। আৰু এল'ভেৰা জেলটো আপোনালোকে ব্যৱহাৰ কৰোঁতে সদায় কাটি আনিয়ে আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব। তাত এটা হালধীয়া ৰঙৰ আঠা থাকে, সেই আঠাটো যাবলৈ দিব লাগে। নহ'লে কাটি আনিয়ে যদি আপোনালোকে সেই আঠাটো থাকোঁতেই এল'ভেৰা জেলটো ব্যৱহাৰ কৰে তেতিয়াহ'লে খজুৱাব পাৰে চুলিৰ গুৰিত বা ছালত খজুৱাব পাৰে। সেইকাৰণে আপোনালোকে কাটি আনি ধুব, ধুই লৈ এঘণ্টামান আপোনালোকে পানীত ভিজাই থৈ দিব, তাৰ পাছত ব্যৱহাৰ কৰিব। আৰু বৰ্তমান ঔটেঙা বহুত ওলাইছে বজাৰত। আপোনালোকে যেতিয়া ঔটেঙা খাবলৈ আনে তেতিয়া আপোনালোকে এই বীজটো পেলাই নিদি মূৰ ধুবচোন। এতিয়া মোৰ এইকেইটা বস্তু ঔটেঙাৰ বীজটো ভালকৈ চাফা কৰি লৈছোঁ আৰু চাফা কৰি লোৱাৰ পাছত এইটো ভালকৈ ধুই লৈছোঁ। ভালকৈ মোহাৰি ধুই চাফা কৰি ল'ম। চাফা কৰি লোৱাৰ পাছত এতিয়া মই এটা মিক্সি জাৰ ল'লোঁ। এতিয়া এই মিক্সি জাৰটোতে ঔটেঙা বীজখিনি ভৰাই দিছোঁ। তাৰ পাছত ভালকৈ জবা ফুলৰ পাতকেইটাও মোহাৰি ধুই ল'ম, একো যাতে লেতেৰা হৈ নাথাকে। তাৰ পাছত মই জবা ফুলৰ পাতকেইটা ভালকৈ কুটি দিম যাতে ভালকৈ মিক্সিত গুড়া হৈ যায়। ইয়াৰ পাছত মই এল'ভেৰা পাতটোৰ পৰা আধা কাটি ল'লোঁ, আধা থৈ দিলোঁ, কাৰণ এই এল'ভেৰা পাতটো বহুত বেছি ডাঙৰ হয়, ইয়াৰ পৰা বহুত জেল ওলায়, সেইকাৰণে এটুকুৰা ল'লেই হ'ব। আৰু টুকুৰাটো মই ওপৰৰ বাকলিটোৰ সৈতে টুকুৰা কৰি ল'লোঁ, বাকলিটো নুগুচালেও হ'ব।
এতিয়া মই গোটেইখিনি বস্তু মিক্সি জাৰত ভৰাই দি ভালকৈ পিচি লওঁ। এয়া পিচি ল'লোঁ। পিচি লোৱাৰ পাছত চাওক গোটেইখিনি বস্তু ধুনীয়াকৈ এয়া গুড়া হৈ গ'ল। চুলি ধুবৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ হৈ গ'ল। এতিয়া মই মিক্সি জাৰটোৰ পৰা উলিয়াই ল'লোঁ, কিন্তু আপোনালোকে এই ৰেমেডিটো এটা কাঁচৰ বাতিত ল'লেহে বেছি ভাল হ'ব, কাৰণ টেঙা জাতীয় বস্তু, সেইকাৰণে এটা কাঁচৰ বাতিলৈ মই লৈ ল'লোঁ। এতিয়া চুলি ধুবৰ বাবে খুব বঢ়িয়া এটা নেচাৰেল হোম ৰেমেডি তৈয়াৰ হৈ গ'ল। এতিয়া এইখিনি দেখিলে ধুনীয়াকৈ পিচি ল'লোঁ। পিচি লোৱাৰ পাছত এতিয়া চুলিখিনিত কেনেকৈ লগাব সেইটো দেখুৱাইছোঁ। কালি ৰাতিয়ে মই মোৰ চুলিখিনিত তেল অলপ লগাই থৈ দিছিলোঁ সৰহকৈ। তেল লগাই থোৱাৰ পাছত আজি এই ৰেমেডিটো চুলিত লগাম। চুলি গুৰিত লগাই লগাই ধুনীয়াকৈ সানি দিব। ঔটেঙাৰ বীজেৰে বনোৱা এই ৰেমেডিটো আপোনালোকে সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰিব পাৰে, তাতকৈ আৰু বেছি নালাগে, মাত্ৰ এদিনকৈ ব্যৱহাৰ কৰিলেই হ'ব। এতিয়া যিহেতু একদম বহুত বেছিকৈ বজাৰত ঔটেঙা ওলাইছে, বা মানুহৰ ঘৰতো গছ থাকেই, প্ৰায় মানুহৰ ঘৰতে ঔটেঙা গছ। এনেকৈ চুলিত লেপ দি আধা ঘণ্টাৰ কাৰণে আপোনালোকে থৈ দিব। আধা ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি ধুনীয়াকৈ ধুই দিব। দেখিব আপোনালোকৰ চুলিখিনি চিল্কি, চাইনি আৰু পিছল কৰি তোলাত বহুত বেছিকৈ সহায় কৰিব। চুলি যদি সৰি আছে, দুবাৰমান লগোৱাৰ পাছত আপোনালোকৰ চুলিখিনি সৰা কমি যাব। আৰু কেমিকেলযুক্ত শ্বেম্পু বেছিকৈ ব্যৱহাৰ নকৰি এনেধৰণে যদি সপ্তাহত এদিনকৈ মূৰ ধোৱা হয়, তেতিয়াহ'লে সোনকালে চুলিও নপকিব। আজিকালি একদম সৰু সৰু ল'ৰা ছোৱালীবোৰো ইমান যে চুলিবোৰ পকি যায়। এনেধৰণে নেচাৰেল বস্তুবোৰ যদি ব্যৱহাৰ কৰি থাকিব পাৰে, তেতিয়াহ'লে সোনকালে কম বয়সতে চুলিবোৰো নপকিব। চুলিখিনি একদম লেপি পেলালোঁ। এনেধৰণে লেপি আধা ঘণ্টাৰ কাৰণে ৰাখিম। আধা ঘণ্টাৰ পাছত চুলিখিনি ধুনীয়াকৈ ধুই পেলাম। যদি আপোনালোকৰ মূৰত কাৰোবাৰ ঘাঁ আছে, তেতিয়াহ'লে এই ৰেমেডিটো ব্যৱহাৰ নকৰিব, কাৰণ এইটো অকণমান টেঙা জাতীয় হয়। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।